যাব নালাগে ঠিক আছে এইবোৰ সাৱধানতা যদি অৱলম্বন কৰোঁ তেতিয়াহ'লে বানপানীৰ পৰা হ'ব লগা ক্ষতিৰ পৰা আমি নিজকে বহুতখিনি ৰক্ষা কৰিব পাৰিম বুজি পালে লগতে বানপানী হৈ যোৱাৰ পিছতো কিছুমান কৰণীয় থাকে বানপানী হৈ যোৱাৰ পিছত পৰিৱেশ বিনষ্ট হয় নে নাই আমি ভাবিলোঁ যে বানপানীহে সমস্যাহে নহয় তাৰপিছত বিভিন্ন বেমাৰ হ'ব পাৰে তাৰ পৰা যিবিলাক ঠাইত বানপানী হৈছিলে তাতে আমি কি কৰিব পাৰোঁ ব্লিচিং পাউডাৰ বা তেনেকুৱা ধৰণৰ আমি কিছুমান দ্ৰব্য ছটিয়াব পাৰোঁ যিবোৰৰ পৰা আমাৰ পৰিৱেশটো আকৌ ভাল হৈ থাকিব গতিকে নহয় ৰাইজ গতিকে ৰাইজসকল বুজি পালে নহয় ঠিক আছে আৰু আপোনালোকক ভালকে চাব যাতে আপোনালোকে আৰু 10জনক ক'ব পাৰে বা এইখিনি দেখাব পাৰে ঠিক আছে বিভাগৰ দ্বাৰা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা আমি এনেকুৱা ধৰণৰ বাতৰণাত আজি প্ৰত্যেক ৰেভিনিউ চাৰ্কুলতে আমি অনুষ্ঠিত কৰিছোঁ আৰু আমিনগাঁও অঞ্চলটো যিহেতু এক জনবহুল অঞ্চল বাণিজ্যিক অঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া আৰু এই অঞ্চলত আপুনি বানপানী বা এনেকুৱা খহনীয়াৰ প্ৰাদুৰ্ভাৱ থাকে সেইকাৰণে ভাবি আমি আজি এই অঞ্চলটো চিহ্নিত কৰিছিলোঁ আৰু ইয়াতে আহি বাতৰণাতখন আমি অনুষ্ঠিত কৰিছোঁ ইয়াৰ উদ্দেশ্য এটাই যে যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা আমি কেনেকৈ কৰিম দুৰ্যোগ যদি হয় বানপানী আহে খহনীয়া আহে বা ভূমিকম্প আহে এইবিলাকত আমি কি কৰিবলগীয়া থাকে তেনেকুৱা ধৰণৰ কথাখিনি আমি গীত মাতেৰে নাটকৰ দ্বাৰা আমি বুজাব চেষ্টা কৰিছোঁ লগতে কিছু লিফলেট ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আজিৰ দিনটোত আটাইখিনি ৰেঞ্জৰ চক্ৰত বাকীখিনিত আমাৰ চক্ৰ বিষয়াসকলে কৰি আছে আৰু এনেকুৱা ধৰণৰ আমি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আছোঁ যাতে জনসাধাৰণক এই ক্ষেত্ৰত সজাগ কৰিব পাৰোঁ আজি আমাৰ DDMA কামৰূপৰ তৰফৰ পৰা বাতৰ নাটৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগৰ লগত কি ধৰণে মোকাবিলা কৰিব লাগে কি ধৰণে তেওঁলোকে মানুহ আমাৰ গোটেই জনসাধাৰণে কি ধৰণে সজাগ হৈ থাকিব লাগে কি ধৰণে তেওঁলোকে সাৱধানতা ল'ব লাগে সকলোৰে ওপৰত সংগতি ৰাখি বাতৰ নাটখন প্ৰস্তুত কৰি আজি জিলাৰ তৰফৰ পৰা প্ৰথম নৰ্থ কামৰূপ আমাৰ নৰ্থ গুৱাহাটী ৰেভিনিউ চাৰ্কুলৰ অন্তৰ্গত এই বেংগলী LP স্কুলৰ প্ৰাংগণত বজাৰ অঞ্চলৰ প্ৰথম আমি অনুষ্ঠিত কৰিলোঁ ইয়াত অলৰেডি DC ছাৰে ফ্লেগ অফ কৰি গৈছে আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ আজি জিলাৰ 6টা ৰাজহ চক্ৰৰ অন্তৰ্গত এনেধৰণেই আমাৰ আজি বাতৰণাত কাৰ্যালয়ৰ যিমানখিনি আমাৰ এৰিয়া পৰিব তাত 10খনকৈ আমি বাতৰণাত অনুষ্ঠিত কৰিম যাতে প্ৰাকৃতিক দুৰ্যোগৰ লগত তেওঁলোকে মোকাবিলাও কৰিব লাগে পাৰে আৰু সাৱধানতাও যাতে তেওঁলোকে ল'ব পাৰে জনসাধাৰণক সজাগ কৰিবৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে থেংক ইউ